আজি আমি কৰিমগঞ্জ সদৰ থানাত এখন এফআইআৰ দাখিল কৰিছোঁ। আমাৰ এফআইআৰৰ মূল কাৰণ হৈছে এগৰাকী কণ্টেণ্ট ক্ৰিয়েটাৰৰ এগেইনষ্টত আমি এফআইআৰ দাখিল কৰিছোঁ, যাৰ পেজৰ নাম হৈছে চিলেটি পুৱা আৰু তাৰ নাম হৈছে ৰাহুল দাসগুপ্ত, যোন শিলচৰ তাৰাপুৰৰ বাসিন্দা। তেওঁ আমাৰ যেটো কৰিছে, এটা তুলুঙা কাম কৰিছে, সেয়া হৈছে মা দুৰ্গাক ইনচাল্ট কৰি এখন ভিডিঅ' তাৰ পেজৰ পৰা পোষ্ট কৰিছে ভিউজ পোৱাৰ কাৰণে, যেটো আমাৰ কাৰণে অতি দুৰ্ভাগ্যজনক, অতি নিন্দনীয়। আৰু আটাইতকৈ ডাঙৰ কথাটো হৈছে এইটো, তেওঁ যেটো কৰিছে, আজি মানুহে ভুল কৰিব পাৰে। আমাৰ কথাটো হৈছে মানুহে ভুল কৰি যদি মানুহে এপলজাইজ কৰে তেনেহলে বেলেগ কথা। তেওঁ ভুলটো কৰিছে আৰু আটাইতকৈ তেওঁ কৈছে তেওঁ বোলে ছ'চিয়েল মিডিয়াত আহি বোলে এপলজাইজ নকৰে। ইমান ডাঙৰ হৈ গ'ল নি তেওঁ? আৰু আজিৰ পৰা নহয়, তেওঁ বহুত দিনৰ পৰা আমি ছ'চিয়েল মিডিয়া খুলিলেই দেখি পোৱা যায়, তেওঁ যিসকল ভিডিঅ' বনায় এটাও শিক্ষামূলক ভিডিঅ' নহয়, অকলে খালি বিভ্ৰান্তমূলক ভিডিঅ' বনায়। তো ইয়াক পুলিচি আওতাত আনিব লাগে।